হেল্ল' এভৰিৱান, তাকে গা পা ধুই আহিলোঁ, আহি ভাতো খালোঁ, এতিয়া ৰেডি হৈছোঁ এফালে যাওঁ বুলি। এইখিনি যাবলৈ ইগন'ৰ কৰিব। যাওঁ আচলতে কৈছিলোঁ ন ৰাতিপুৱা, ক'ত যাব বাৰু ঠিক নাই। চ' পটককৈ প্লেনিং এটা হ'ল এতিয়া, পিকনিক এটা প্লেন হ'ল আৰু ঘৰতে ভাত আৰু দাইল বনাই ল'ম। মানে মায়ে বনাইছে, মই বনোৱা নাই। মই এতিয়া এয়া দেখিছে নহয়, চাহ ৰেডি কৰিছোঁ, চাহটো লৈ ল'ম আৰু মই। বাকী মায়ে ভাত আৰু দাইলটো ৰেডি কৰি লৈছে, আৰু বাকী তাতে মাংস বা বেলেগ যি বনাওঁ তাতে মানে বনাম আৰু। এতিয়া খালি মই বোলো আপোনালোকক জনাই দিওঁ যে এফালে যাব ওলাইছোঁ বুলি। সেয়াই আৰু আচলতে মই কোৱা নাছিলোঁ জানো আগৰ ব্লগটোত যে 31st আৰু 1 তাৰিখৰ দিনাখন সঁচাকৈ মনটো উগুল থুগুল কৰি থাকে ন। মানে বছৰৰ শেষ দিনটো ভালকৈ ধুনীয়াকৈ বিদায় দিব পাৰিলে আৰু বছৰৰ প্ৰথম দিনটো ভালকৈ আদৰিব পাৰিলে ভাল লাগে, হয় নাই? তেতিয়াহ'লে ব'লক আমাৰ লগতে গোটেই দিনটো থাকিব, কি কৰোঁ। গোটেই দিনটো মানে কি অলপ অলপকৈহে দেখুৱাম আপোনালোকক, যিমানখিনি পাৰোঁ দেখুৱাম। তেতিয়াহ'লে ব'লক আমাৰ লগতে।